মায়ঙৰ এখন বিখ্যাত উৰুকাৰ মাছৰ বজাৰ, যিখন বজাৰ অসমৰ আন বজাৰতকৈ কিছু পৃথক। এই বজাৰখন মাঘৰ বিহুৰ উৰুকাৰ এদিনৰ পূৰ্বে অনুষ্ঠিত হয়। সন্ধিয়া 6 বজাৰ পৰা নিশা 12 বজালৈকে বহে এই বিশেষ বজাৰখন। এই বজাৰখনৰ নাম হৈছে মায়ঙৰ বুঢ়া-বুঢ়ী বজাৰ। বুঢ়া-বুঢ়ী উচ্চতৰ মাধ্যমিক খেলপথাৰত বৃহৎ পেণ্ডেল সাজি প্ৰতি বছৰে আয়োজন কৰা হয় এই বৃহৎ মাছৰ বজাৰখন। ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা থলুৱা মাছ ক্ৰয় কৰিবলৈ হেতা ওপৰা লগায় গ্ৰাহকে। বজাৰখন উপচি পৰে ৰৌ, বৰালি, চিতল, ভকুৱা আদি বিভিন্ন মন পচন্দৰ মাছেৰে। চালানী মাছ বিক্ৰী কৰিলেই বিহা হয় জৰিমনাও। নজৰুল ইছলামৰ এক ৰিপৰ্ট আছে, আমি সেই ৰিপৰ্ট আপোনালোকলৈ আগবঢ়াইছোঁ। হয়, মই এই মুহূৰ্তত উপস্থিত আছো মৰিগাঁও জিলাৰ এখন গুৰুত্বপূৰ্ণ বজাৰ আৰু এই বজাৰখন হৈছে মায়ঙৰ বুঢ়া-বুঢ়ী বজাৰ। বুঢ়া-বুঢ়ী বজাৰখনৰ এটা বিশেষত্ব হ'ল যে উৰুকাৰ এদিন আগতে এই বজাৰখন অনুষ্ঠিত হয় আৰু এই বজাৰখনত আজি কেনে এটা পৰিৱেশ বিৰাজ কৰিছে আমি সেই পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আমি প্ৰথমতে মানুহৰ উপস্থিতিটো দেখুৱাইছো যে ইয়াত আজি দিনৰ 5টা বজাৰ পৰা এই বজাৰখন আৰম্ভ হয় আৰু নিশা 12 বজালৈকে চলিব। আমি দেখুৱাইছো ইয়াত যথেষ্ট সংখ্যক লোক আহিছে, গুৱাহাটীৰ পৰা আহিছে, নগাঁৱৰ পৰা আহিছে, বিভিন্ন ঠাইৰ পৰা আহিছে। এয়া আমি দেখুৱাই আছো, তেখেতসকলৰ সৈতে কিছু কথা পাতিম। প্ৰথমে অলপ মাছ দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিম যে কি ধৰণৰ মাছ। এয়া হাইকোৰ্টৰ অধিবক্তা, সকলোৱে জানে জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান আছে, আমি তেখেতৰ সৈতে কথা পাতিম। কিন্তু আমি প্ৰথমতে মাছৰ বজাৰখন অলপ দেখুৱাবলৈ চেষ্টা কৰিছো। এয়া চাওক আজি ইয়াত কি ধৰণৰ মাছ আহিছে আপোনালোকে চাওক। আমি মাছবিলাক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো। প্ৰথম যে ইয়াত যথেষ্ট সংখ্যক ডাঙৰ ডাঙৰ মাছ আহিছে। ইয়াতে এই মাছবিলাক চিতল মাছ আহিছে, বৰালি মাছ আহিছে, ৰৌ আহিছে, ভকুৱা আহিছে। এয়া মৰিগাঁও জিলাৰ যিবোৰ আমাৰ লোকেল বিল আছে সেই বিলবিলাকৰ পৰা এই মাছবিলাক আহিছে। আমি তেখেতসকলৰ সৈতে কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিব। মাছ আমি দেখুৱাইছো প্ৰথম। এয়া চাওক 15-20 কিলো ওজনৰ একোটা একোটা চিতল মাছ আহিছে। বৰালি, ৰৌ, ভকুৱা উভয় নদী হৈ পৰিছে। কেনেকুৱা গৈছে এইবাৰ চিতল মাছ? চিতল 1000, 1200, 1400, 1500। বৰালি বৰালি 1000, 1200, 8 কেজি 10 কেজি বৰালি। মাছবিলাক আপোনালোকৰ আহে ক'ত? একদম পুকুৰীয়া বিলৰ মাছ, পুকুৰীয়া ব্ৰহ্মপুত্ৰ। এয়া আমি মাছ দেখুৱাইছো চাওক। এয়া মাছ এভেইলেবল মাছ গোটেই বজাৰখনত। এয়া চাৰিওফালে কেৱল মাছ। কেইবাখনো দোকান আছে ইয়াতে। আমি কিছু সংখ্যক লোকৰ সৈতে কথা পাতিব বিচাৰিম। তেখেতসকলে ইয়াতে মাছ ক্ৰয় কৰিবৰ কাৰণে আহিছে। যে আমাৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিগৰাকী জ্যেষ্ঠ অধিবক্তা। তেখেতো আজি এই মাছৰ বজাৰখনত মাছ ক্ৰয় কৰিবৰ কাৰণে আহিছে। যে ছাৰ, আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে আমাৰ এই বুঢ়া-বুঢ়ী বজাৰখনত, কি ক'ব? আপুনি পৰিৱেশটো কেনেকুৱা দেখিছে? মই প্ৰতি উৰুকাতে অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰত যাওঁ, নামনি অসমৰ। মই বহুৰ পৰা শুনি আছিলোঁ যে বুঢ়া-বুঢ়ী মানে বজাৰখনত মাছৰ গোটেই উভৈ নদী হৈ পৰে উৰুকাৰ মাছৰ কাৰণে। আজি ইয়াতে আহি দেখিলোঁ ইমান বৃহৎ বৃহৎ চিতল মাছ, বৰালি মাছ, ৰৌ মাছ, ভকুৱা মাছ, বিভিন্ন শ্ৰেণীৰ মাছ, নদীৰো আছে, বিলৰো আছে, ফিচাৰীৰো আছে। কিন্তু ইমান ডাঙৰ মাছ মানে কেজিও দামো অলপ বেছি। কিন্তু ইয়াতে ডাঙৰ মাছসমূহ তৎক্ষণাত সংগ্ৰহ হৈ যায়। ৰাজনৈতিক নেতাবিলাকে, তেওঁলোকৰ চৰকাৰী নেতাসকল, বিষয়া, কৰ্মচাৰী যিসকলে এনেকুৱা ডাঙৰ মাছ কিনিবলৈ সক্ষম, তেনেসকলৰ কাৰণে এই মাছবিলাক তাৎক্ষণিকভাৱে নোহোৱা হৈ যায়। আৰু যে আমি দেখিছোঁ ৰাজনৈতিক নেতাৰ বিভিন্ন বস্তাই বস্তা মাছ এটা উঠাইছে। বহু ধৰণৰ ঠিকাদাৰসকলে বা বিষয়াসকলে এইসকল মাছ তেওঁলোকে ইতিমধ্যে ইয়াৰ পৰা ক্ৰয় কৰিছে। গতিকে আমি সাধাৰণভাৱে চাইছোঁ কিমানৰ ভিতৰত আমি মাছ ল'ব পাৰোঁ। গতিকে এইখন মাছৰ যিটো অৱস্থা, এইখন বজাৰৰ যিটো সমগ্ৰ অসমতে নাম আছে। আমি নামনি অসমত প্ৰতিখন বজাৰ গৈছোঁ। আজি আপুনি প্ৰথম আহিছে। মই বুঢ়া-বুঢ়ী ইমান মানুহ আপুনি চাগে আগৰ বজাৰবিলাকত দেখা নাই নেকি? ইমান মানুহ নাথাকে, কিন্তু এইখন বজাৰতে উভৈ নদী মানুহ। আৰু মই আহোঁতেও গুৱাহাটীৰ পৰা কেইবাজনো মোলৈ ফোন কৰিছে, তেওঁলোকো আহি আছে। যথেষ্ট ইয়াত মানে মাছৰ উভৈ নদী। এয়া আছিলে ধন্যবাদ জনাইছোঁ নজৰুল ইছলাম। আৰু এয়া আছিল মায়ঙৰ এখন বিখ্যাত বজাৰ, বুঢ়া-বুঢ়ী মাছৰ বজাৰ। উৰুকাৰ এদিন পূৰ্বে এই বজাৰখন বহে আৰু ইয়াত বৃহৎ বৃহৎ আকাৰৰ মাছ প্ৰতি বছৰে ওলায় আৰু এই মাছসমূহ, থলুৱা মাছসমূহ ক্ৰয় কৰিবলৈ হেতাৰ পৰা লাগে গ্ৰাহকৰ।